ঢিঙত এবাৰ জঘন্য কাণ্ড সংঘটিত হৈছে এগৰাকী নাবালিকাক ধৰ্ষণ কৰি পথৰ কাষত পেলাই থৈ যোৱা হৈছে টিউচনৰ পৰা ঘৰলৈ উভতি অহাৰ সময়তে তিনি পাখণ্ডই ধৰ্ষণ কৰি পেলাই থৈ গৈছে পথৰ কাষত দৃশ্যাংগ দেখুৱাইছো চাঞ্চল্যকৰ ঘটনা বুলি ক'ব লাগিব ৰাজ্যত বাৰম্বাৰে আচলতে ধৰ্ষণ কাণ্ড সংঘটিত হোৱা দেখিবলৈ পোৱা যায় এবাৰ তিনি পাখণ্ডই ধৰ্ষণ কৰিছে এগৰাকী নাবালিকাক টিউচনৰ পৰা উভতি অহাৰ সময়তে নাবালিকাক ধৰ্ষণ কৰা হৈছে আৰু তাৰ পাছতে ৰাজপথৰ মাজত পেলাই থৈ যোৱা হৈছে নাবালিকা ছাত্ৰীগৰাকীক ইতিমধ্যে ঢিং এফআইআৰত ভৰ্তি কৰা হৈছে যদিও ঢিঙৰ চিকিৎসকে অৱস্থা সংকটজনক বুলি কৈছে আৰু যাৰ বাবে নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে আৰু বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে নাবালিকাগৰাকীয়ে এগৰাকী নাবালিকাৰ সৈতে এবাৰ ভয়ংকৰ কাণ্ড সংঘটিত হৈছে তিনি পাখণ্ডই ধৰ্ষণ কৰি পেলাই থৈ গৈছে পথৰ কাষত পেলাই থৈ গৈছে আৰু মুমূৰ্ষ অৱস্থাত ৰাইজে উদ্ধাৰ কৰিছে নাবালিকা গৰাকীক এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ বুলি ক'ব লাগিব এগৰাকী নাবালিকাক ধৰ্ষণ কৰিছে তিনি পাখণ্ডই টিউচনৰ পৰা ঘূৰি ঘৰলৈ গৈ থকাৰ সময়তে এই ঘটনা সংঘটিত হৈছে নিৰ্লজ্জ কাণ্ড বুলি ক'ব লাগিব পাশবিক কাণ্ড বুলি ক'ব লাগিব তিনি পাখণ্ডই ধৰ্ষণ কৰি পেলাই থৈ যোৱা প্ৰত্যক্ষ কৰিছে স্থানীয় লোক আৰু পথচাৰীয়ে লগে লগে নাবালিকাগৰাকীক উদ্ধাৰ কৰি এফআইআৰত ভৰ্তি কৰা হৈছে যদিও নাবালিকাগৰাকীৰ অৱস্থা অতিকৈ সংকটজনক আৰু যাৰ বাবে নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ঘটনাস্থলীত ইতিমধ্যে ঢিং আৰু নগাঁও আৰক্ষী উপস্থিত হৈ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে এফালে ঢিং আঞ্চলিক ছাত্ৰ সন্থাই কালি পুৱা 5 বজাৰ পৰাই ঢিং বজাৰৰ পৰা অনিৰ্দিষ্ট কালৰ পৰা আচলতে ঢিঙত বন্ধ ঘোষণা কৰা দেখিবলৈ পোৱা গৈছে আৰু ঢিং আঞ্চলিক ছাত্ৰ সন্থাই একোটা ঘোষণা কৰিছে আৰু 12 ঘণ্টাৰ সময়সীমা বান্ধি দিছে আৰক্ষীয়ে যদি দুখী কৰায়ত্ব কৰিব নোৱাৰে তিনি সেই পাখণ্ডক যদি কৰায়ত্ব কৰিব নোৱাৰে তেন্তে পৰিস্থিতি বিষম হ'ব বুলি হুংকাৰ প্ৰদান কৰিছে সকীয়াই দিছে ঢিং আঞ্চলিক ছাত্ৰ সন্থাই পুৱা 5 বজাৰ পৰা কাইলৈ পুৱা 5 বজাৰ পৰা ঢিং বজাৰ অনিৰ্দিষ্ট কালৰ বাবে বন্ধ ঘোষণা কৰিছে ঢিঙত বন্ধ ঘোষণা কৰা হৈছে এগৰাকী নাবালিকাক ধৰ্ষণ কৰা হৈছে পথৰ মাজত পেলাই থৈ যোৱা হৈছে মুমূৰ্ষ অৱস্থাত নাবালিকাগৰাকীক উদ্ধাৰ কৰা হৈছে ডাঙৰ খবৰ ঢিঙত জঘন্য পাশবিক নিৰ্লজ্জ কাণ্ড সংঘটিত হৈছে আচলতে আৰু কিমান এনেধৰণৰ কাণ্ড সংঘটিত হ'ব ৰাজ্যত আচলতে এতিয়া ধাৰাবাহিকভাৱে ৰাজ্যত সঘনাই এনেধৰণৰ ঘটনা সংঘটিত হোৱা দেখিবলৈ পোৱা যায় ধৰ্ষণ কাণ্ডৰ বলি হয় নাবালিকা আৰু কেতিয়া আচলতে ৰাজ্যত সুৰক্ষিত হ'ব নাবালিকা অথবা মহিলা সুৰক্ষা কেতিয়া প্ৰদান কৰা হ'ব পুনৰ এবাৰ কলকাতাৰ সেই চাঞ্চল্যকৰ ঘটনাৰ আচলতে খবৰ বিয়পি পৰাৰ পাছতে প্ৰতিবাদৰ সৃষ্টি হৈছিল অসমতো প্ৰতিবাদ সাব্যস্ত হৈছিল সেই কলকাতাৰ আৰজিকৰ হস্পিটেলৰ যি কাণ্ড আছিলে কিন্তু তাৰ পাছতো পুনৰ এবাৰ ঢিঙত অনুৰূপ ঘটনা সংঘটিত হৈছে এবাৰ তিনি পাখণ্ডই নাবালিকাক টিউচনৰ পৰা ঘৰলৈ আহি থকাৰ অৱস্থাতে ধৰ্ষণ কৰি ৰাজপথৰ মাজত পেলাই থৈ গৈছে আৰু যি দৃশ্য প্ৰত্যক্ষ কৰিছে গাঁওবাসীৰ ৰাইজে স্থানীয় লোকে পথচাৰীয়ে প্ৰত্যক্ষ কৰিছে আৰু তাৰ পাছতে তিনি পাখণ্ডই পলায়ন কৰিছে আৰু নাবালিকা ছাত্ৰীগৰাকীক উদ্ধাৰ কৰি ঢিং এফআইআৰত ভৰ্তি কৰা হৈছে যদিও ঢিঙৰ চিকিৎসকে অৱস্থা সংকটজনক বুলি কোৱাৰ বাবে নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে এই মুহূৰ্তত ভাষ্য আহি পৰিছে আমি সেই ভাষ্য আগবঢ়াইছো চাইকেল লৈ ছোৱালীজনী পুখুৰী কিনাৰত পৰি আছিলে তাৰপিছত আমি দেখি পেলাই উঠি গৈছোঁ নামি গৈছোঁ সুধিছোঁ তাৰপিছত ভালকৈ মাত বুলি প্ৰথমে দিব পৰা নাই তাৰপিছত আমি কৈছোঁ বোলো কোৱা কি হৈছে তেতিয়া কৈছে যে ল'ৰা তিনিজনে বোলে ধৰি পেলাই কৈছে মুখত বান্ধিছে বুলি কৈছে এনেই ছোৱালীজনী নিজে কৈছে যে ঘটনাটো আমি খুব লজ্জিত অনুভৱ কৰিছোঁ আচলতে নিৰৱচ্ছিন্নভাৱে ঢিঙৰ যিটো মানে প্ৰশাসনিক যিটো ব্যৱস্থা লাহে লাহে অৱক্ষয় পিনেলৈ গতি কৰি আছে এই স্প্ৰেচুৱে হওক কিবাই হওক বা বাঘেটা আহি সন্ত্ৰাসৰ সৃষ্টি কৰিছে কিন্তু প্ৰশাসনৰ ভূমিকা অতি মানে একদম লজ্জাজনক এটা প্ৰশাসনৰ মানে পদক্ষেপ গতিকে আজি ঘটনাটো আছিলে পুনৰবাৰ ঢিঙক জোকাৰি গৈছে গতিকে ছাত্ৰ সন্থাৰ যিটো বন্ধ আমি পূৰ্ণ সমৰ্থন কৰিছোঁ আমি সহযোগিতা কৰিম ৰাইজে আৰু আমি আহ্বান জনাইছোঁ 12 ঘণ্টাৰ ভিতৰত দোষীক কৰায়ত্ব কৰি উপযুক্ত শাস্তি দিয়ক গতিকে এই ঘটনাবোৰ সোনকালে ধৰিব লাগে কোনে কি কৰিছে ইমান বেয়া কৰ্ম কৰিছে ধৰিব লাগে সোনকালে উচিত শাস্তি দিব লাগে সেইখিনিয়ে মোক ক'ব লগা হ'ব আজি দেখা গৈছে যে এটা পুনৰ ৰাজ্যত দেখা গৈছে যে ধৰ্ষণ কাণ্ড এগৰাকী নাবালিকাক ধৰ্ষণ কৰি পথৰ কাষত পেলাই থৈ গৈছে ঢিঙত কি ক'ব আচলতে হয় অতিকৈ লজ্জাজনক আৰু দুখ লগা কথা যে কলকাতাৰ ঘটনা মাৰ নাযাওঁতে আজি পুনৰ ঢিঙৰ নিচিনা এখন জেগাত এজনী নাবালিকা ছোৱালীক ধৰ্ষণ কৰি পেলাই থৈ গৈছে ইয়াৰ বিৰুদ্ধে আমি প্ৰতিবাদ ঘোষণা কৰিছোঁ অহা কাইলৈৰ পৰা অনিৰ্দিষ্ট কাললৈ যেতিয়ালৈকে অপৰাধীক কৰায়ত্ব কৰা নহয় তেতিয়ালৈকে অনিৰ্দিষ্ট কাললৈ ঢিং বন্ধ থাকিব কি ক'ব ঢিং আৰক্ষীক কি ক'ব যে
দিন দুপৰতে সন্ধিয়া নহওঁতে এগৰাকী নাবালিকাক টিউশ্যন কৰিবলৈ গৈছিল, তাৰপিছতে দৰ্শন কৰি পেলাই থৈ গৈছে। কি ক'ব আচলতে আছুৰ প্ৰতিক্ৰিয়া কি হ'ব? হয়, আৰক্ষী প্ৰশাসনক আমি আহ্বান জনাইছোঁ যে তেওঁলোকে সুৰক্ষা বৃদ্ধি কৰক, তেওঁলোকে পেট্ৰলিং দিয়ক সময়ে সময়ে, আৰু অনতি পলমে অপৰাধীক কৰায়ত্ব কৰক, অন্যথা ধিং আঞ্চলিক ছাত্ৰ সন্থাই ইয়াতকৈও তীব্ৰভাৱে প্ৰতিবাদ সাব্যস্ত কৰিব। ধিং বজাৰৰ মাজমজিয়াত ধিং পাব্লিক হেল্থৰ পাছফালে 100 মিটাৰ দূৰত্বত এজনী নাবালিকাক বৰ নিৰ্মমভাৱে ধৰ্ষণ কৰিছে। সেইকাৰণে আমি আৰক্ষী প্ৰশাসনক আমি 12 ঘণ্টা সময় দিছোঁ। 12 ঘণ্টা সময়ত যাতে কালপিত ওলাই তেওঁ দৃষ্টান্তমূলক শাস্তি দিয়ক। তাৰ ক্ষেত্ৰত আমি অহা কালিৰ পৰা সকলো ধিংবাসী ৰাইজে স্বতঃস্ফূৰ্তভাৱে ধিং বন্ধ আমি ঘোষণা কৰিছোঁ। সকলো ৰাইজক ওলাই আহিব দিছোঁ আৰু উচিত শাস্তি দিয়ক। 24 ঘণ্টাৰ ভিতৰত আমি নিদিওঁ, 12 ঘণ্টা সময় দিছোঁ। ফাষ্টেগ আদালতত তেওঁলোকক যাতে ফাঁচী ব্যৱস্থা কৰক। খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990